নমস্কাৰ সকলোকে নৌফাজ বিডিলৈ স্বাগতম। আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল হু ৱাজ ৰিচেণ্টলি এৱাৰ্ডেড টু সৰস্বতী এৱাৰ্ড ফৰ 2023। শেহতীয়াকৈ 2023 বৰ্ষৰ সৰস্বতী সন্মান কাক কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰভা বৰ্মা। 2023 বৰ্ষৰ সৰস্বতী সন্মান কাক কৰা হয়? প্ৰভা বৰ্মা। 2 নম্বৰ প্ৰশ্নটো হ'ল হু উইল হোষ্ট দ্য ফ্লেগ অফ ইণ্ডিয়া এট দ্য অপেনিং চেৰিমনি অফ দ্য পেৰিছ অলিম্পিকছ 2024। পেৰিছ অলিম্পিক 2024ৰ অপেনিং চেৰিমনিত ভাৰতৰ ধ্বজাবাহক কোন হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অচন্ত শৰৎ কমল। অচন্ত শৰৎ কমল পেৰিছ অলিম্পিক 2024ৰ অপেনিং চেৰিমনিত ভাৰতৰ ধ্বজাবাহক হয়। অচন্ত শৰৎ কমল ভাৰতবৰ্ষৰ এজন টেবুল টেনিছ খেলুৱৈ। আজি ভিডিঅ'ৰ 3 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ষ্টেট হেজ দ্য ৰিচেণ্টলি কণ্ট্ৰভাৰ্চিয়েল পাপিকাণ্ডা নেশ্যনেল পাৰ্ক। শেহতীয়াকৈ চৰ্চাত থকা পাপিকণ্ডা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশ। পাপিকণ্ডা ৰাষ্ট্ৰীয় উদ্যান অন্ধ্ৰপ্ৰদেশত অৱস্থিত। 4 নম্বৰ প্ৰশ্নটো হ'ল হুৱেন ইজ ৱৰ্ল্ড ৱাটাৰ ডে চেলিব্ৰেটেড এভৰি ইয়েৰ। প্ৰতি বছৰে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22 মাৰ্চ। এইবাৰ জল দিৱসৰ বিষয়বস্তুটো হ'ল ৱাটাৰ ফৰ পিচ। এইবাৰ জল দিৱসৰ বিষয়বস্তুটো হ'ল ৱাটাৰ ফৰ পিচ। 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দ্য লেটেষ্ট গ্ল'বেল হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। শেহতীয়াকৈ জাৰি হোৱা গ্ল'বেল হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স ভাৰতৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 134। 193 ভিতৰত 134 নম্বৰত আছে ভাৰত। 6 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ ৰিচেণ্টলি ইলেক্টেড প্ৰেছিডেণ্ট অফ ৰাছিয়া ফৰ দ্য 5th টাইম। অলপতে কোন পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভ্লাদিমিৰ পুটিন। পুটিন পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। 7 নম্বৰ প্ৰশ্নটো হ'ল চেঞ্জিং ইণ্ডিয়া ইজ দ্য অটোবায়োগ্ৰাফি অফ হুইচ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ। চেঞ্জিং ইণ্ডিয়া কোনজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ আত্মজীৱনী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনমোহন সিং। চেঞ্জিং ইণ্ডিয়া মনমোহন সিঙৰ আত্মজীৱনী। 8 নম্বৰ প্ৰশ্নটো হ'ল হুৱেন ৱৰ্ল্ড হেল্থ ডে ইজ চেলিব্ৰেটেড। বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7 এপ্ৰিল। বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিলত পালন কৰা হয়। আজিৰ ভিডিঅ' 9 নম্বৰ প্ৰশ্নটো হ'ল
Which day was recently declared World Football Day by the United Nations? শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই কোনটো দিনক বিশ্ব ফুটবল দিৱস পালন কৰা কথা ঘোষণা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25 মে। 25 মেত বিশ্ব ফুটবল দিৱস পালন কৰাৰ কথা ঘোষণা কৰে ৰাষ্ট্ৰসংঘই। 10 নম্বৰ প্ৰশ্নটো হ'ল When is World Red Cross Day celebrated? বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 মে। এই বছৰৰ বিশ্ব ৰেড ক্ৰছ দিৱসৰ বিষয়বস্তু হৈছে মই আনন্দৰে দিওঁ আৰু মই দিয়া আনন্দ হৈছে এক পুৰস্কাৰ। এটা আপোনালোকে নোট কৰি ল'ব। এইবাৰ ৰেড ক্ৰছ দিৱসৰ বিষয়বস্তু হৈছে মই আনন্দৰে দিওঁ আৰু মই দিয়া আনন্দ হৈছে এক পুৰস্কাৰ। আপোনালোকে নোট কৰি ল'ব পাৰে। ধন্যবাদ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আমাক লাইক কমেণ্ট কৰি জনাব নাপাহৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কাইলৈ এনেকুৱা ধৰণৰ আকৌ এটা ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ বাই বাই, গুড নাইট।